এইটো আপোনাৰ ফ্লেটটোৰ ফ্ৰণ্ট ভিউটো দেখাই দিছে। এইটো ফ্ৰণ্ট ভিউ হয় ফ্লেটটোৰ। এইটো কমপ্লিট ফ্লেটটোৰ ফ্ৰণ্ট ভিউ। আৰু এতিয়া আমি ভিতৰেদি এনেকৈ গুচি যাম। গতিকে এনেকৈ চিধা গৈ এইফালেদি চিধা ইয়াতে পাৰ্কিং চাৰ্কিং হ'ব। এইবিলাক জেগাত পাৰ্কিং আছে, ইয়াতে পাৰ্কিং হ'ব। এনেকৈ চিধা গৈ আপোনালোকে এইটো চিৰি হয়, চিৰিৰে ফাৰ্ষ্ট ফ্ল'ৰত। হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ। আজি আপোনালোকক দেখাব গৈছে এটা 2 BHK ইণ্ডিপেণ্ডেণ্ট এপাৰ্টমেণ্ট হয় আৰু খুব ধুনীয়া হয়। আৰু ইয়াৰে লোকেশ্যনটো হ'ল 6 মাইল এৰিয়াত। খুব ধুনীয়া ফ্লেট হয়, ইণ্ডিপেণ্ডেণ্ট হয় আৰু এইটো ফাৰ্ষ্ট ফ্ল'ৰ আছে। ইয়াৰে ৰেণ্টটো কিমান, কেনেকৈ আপোনালোকে এই ফ্লেটটো ৰেণ্টত ল'ব পাৰিব, গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোতে পাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কমপ্লিট ভিডিঅ'টো চাই থাকক। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। এইটো মেইন ডোৰ হয়। আমি এতিয়া ভিতৰত যাম। এইটো আপোনাৰ হল ৰুম, কমপ্লিট হল ৰুম চাই লওক। এইটো কমপ্লিট হল ৰুম আৰু ইয়াতে আপোনাৰ টয়লেট আছে, টয়লেট কাম ৱাছৰুম। পূৰা একদম টাইল চাইজ লগোৱা আছে, ফ্ল'ৰিঙত মাৰ্বল লগোৱা আছে। আৰু ইয়াতে আপোনাৰ কিটচেন হয়, এইটো কিটচেন ৰুম হয়। এইটো চাই লওক, কিটচেন। এইটো কিটচেন ৰুম। কিটচেনতো আপোনাৰ মাৰ্বল লগোৱা আছে, টাইলছ লগোৱা আছে ধুনীয়াকৈ। আৰু আমি যদি চিধা যাওঁ, চিধা গ'লে ইয়াতে আপোনাৰ এটা বেডৰুম পাম। এইটো কমপ্লিট বেডৰুম হয়, চাই লওক, কমপ্লিট বেডৰুম। এইটো আপোনাৰ কমপ্লিট বেডৰুম হয়। আৰু এইটো মাষ্টাৰ বেডৰুমৰ এইটো ৱাছৰুম হয়। মাষ্টাৰ বেডৰুমৰ এইটো ৱাছৰুম চাই লওক, মাষ্টাৰ বেডৰুমৰ ৱাছৰুম। আৰু এতিয়া দেখাই আছোঁ আৰু এটা বেডৰুম। এইটো একচুৱেলি আপোনাৰ 2 BHK হয়, দুটা বেডৰুম আৰু এটা হল আছে। আৰু এইটো এটা বেডৰুম, এইটো এটা বেডৰুম, কমপ্লিট বেডৰুম। বেডৰুম ইয়াতে আপোনাৰ বেলকনি এখন আছে, এইটো বেলকনি। ফ্ৰণ্ট ভিউটো আপোনালোকে ইয়াৰে পাই যাব। ফ্ৰণ্ট ভিউটো আপোনালোকে ধুনীয়াকৈ ইয়াৰে পাই যাব। ইয়াৰে ৰেণ্ট কিমান, কোনটো এৰিয়াত আছে, এইটো কিন্তু আপোনাৰ ইণ্ডিপেণ্ডেণ্ট হয়, ইণ্ডিপেণ্ডেণ্ট 2 BHK। আৰু গোটেইখিনি আপোনালোকক জনাই আছোঁ, ভিডিঅ'টোৰ এণ্ডলৈকে চাই থাকক। এইমাত্ৰ আপোনালোকে যিটো 2 BHK ফ্লেট চালে, এইটো আপোনাৰ ইণ্ডিপেণ্ডেণ্ট ফ্লেট হয়। আৰু এইটো ছ'চাইটি এপাৰ্টমেণ্ট নহয়, এইটো অনাৰশ্বিপ ইণ্ডিপেণ্ডেণ্ট এপাৰ্টমেণ্ট হয়। ঠিক আছে, যে দুটা বেডৰুম আছে, এটা হল আছে, ডাবল টয়লেট আছে, ফ্ৰণ্ট চাইডে বেলকনি এখন আছে, খুব ধুনীয়া। আৰু কিটচেনটো ছেমি মডুলাইজ হয়। পানীৰ অকণমান প্ৰব্লেম আছে, যদিও তেওঁলোকৰ বৰিংটো বেয়া হৈছে। বাকী পানীটো অলপমান প্ৰব্লেম আছে, বাকী গোটেইখিনি বঢ়িয়া। তলত পাৰ্কিং আছে, 4 হুইলাৰ 2 হুইলাৰ গোটেইখিনি পাৰ্কিং হ'ব। এই ফ্লেটটোৰ একজেক্ট ৰেণ্ট ৰাখিছে আপোনাৰ 12,000। যদি সৰু ফেমিলি হয় অকণমান নেগচিয়েবল হ'ব, খুব ধুনীয়া। আৰু এইটো একজেক্ট লোকেশ্যনটো কৈছোঁ 6 মাইল VIP ৰোড। তো এই ফ্লেটটো যদি আপোনালোকে ৰেণ্টত ল'ব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নম্বৰ আপোনালোকে বিচাৰে যিহেতু, এই ভিডিঅ'ৰ তলতে ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো আছে, আপোনালোকে মোক ৰিং কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে। আৰু এতিয়ালৈকে যদি এই ভিডিঅ'টোত লাইক কৰা নাই, লাইক এটা কৰিব আৰু চেনেলটো লগতে ছাবস্ক্ৰাইব কৰি ল'ব। কিয়নো আপোনালোকে যিসকলে এই চেনেলটোৰ লগত জড়িত, তেওঁলোকে জানে মই প্ৰপাৰ্টি ৰিলেটেড ভিডিঅ' এই চেনেলটোত শুদ্ধ অসমীয়া ভাষাত বনাই আছোঁ। আৰু এটা চেনেল মোৰ হিন্দী ভাষাত মই কৰোঁ, সেই চেনেলটোৰ নাম কৈছোঁ ৰিয়েল ইষ্টেট গুৱাহাটী। সেই চেনেলটো ভিজিট কৰিব পাৰে আমাৰ হিন্দী ভাষী ভাইসকলৰ বাবে। সেই চেনেলটো যিসকলে অসমীয়া বুজি পায় বা ক'ব নোৱাৰে, তেওঁলোকৰ বাবে। আৰু লগতে মই ট্ৰেভেল উইথ আতিকুল ব্লগ এটা মোৰ ইউটিউব চেনেল আছে, য'ত মই ব্লগিং কৰি আছোঁ, ইছলামিক ভিডিঅ'বোৰ দি আছোঁ। সেই চেনেলটো গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু তাতে মোৰ 1K ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। ত' আপোনালোক সকলোকে দিল চে শুক্ৰিয়া। এনেকৈ মোক আপোনালোকে ছাপোৰ্ট কৰি থাকক আৰু আপোনালোকৰ প্ৰব্লেমবিলাক মই ছল্ভ কৰি থাকিম। আজিলৈকে আহোঁ। অ'কে, বাই বাই, চাবা খাৰ এণ্ড খুদা হাফিজ।